হেল্ল'। উম শুনিছা? উম উম গুৱাহাটীৰ পৰা ফুৰি আহিলা আৰু ধৰিলো। ঠিক আছে। আমি এতিয়া কিমানলৈকে পঢ়িছিলো? লাষ্টত পলাৰাইজিং পাৱাৰ আৰু পলাৰাইজিবিলিটি সেইটো আছে। গতিকে পলাৰাইজিং পাৱাৰ আৰু পলাৰাইজিবিলিটি মানে কেটায়নটোৰ যিটো পাৱাৰৰ থ্ৰু দি এটা এনায়নৰ ইলেক্ট্ৰনিক ক্লাউডটো ডিষ্টাৰ্ব কৰে তাকে আমাৰ পলাৰাইজিং পাৱাৰ বুলি কয়। আৰু এনায়নটোৰ যিমানটো এবিলিটি যে কেটায়নটোক ডিষ্টাৰ্ব কৰিবলৈ এলাউ কৰে, নিজৰ ইলেক্ট্ৰনিক ক্লাউডটো ডিষ্টাৰ্ব হ'বলৈ এলাউ কৰে, সেইটোক কোৱা হয় পলাৰাইজেবিলিটি। গতিকে পলাৰাইজিং পাৱাৰটো কেটায়নটো কিমান আৰু পলাৰাইজিবিলিটিটো এনায়নটো কিমান, সেই এক্সটেণ্টটো বুজিবলৈ আমাৰ ফাজানে কেইটামান ৰুলছ দিছিলে, সেইকেইটাও আমি পঢ়িলো যে চাৰ্জ বেছি হলে কি হব, তাৰপা চাইজ বেছি হলে কি হব, কম হলে কি হব, সেইখিনি আমি পঢ়িছিলো। এতিয়া চাৰ্জটো যিমানে কেটায়নটোত যিমানে চাৰ্জটো বেছি হ'ব, মানে ধৰি লোৱা ছডিয়াম পজিটিভ, সেই তাৰ যিটো ইলেক্ট্ৰন থাকিব, ইলেক্ট্ৰনটোত কম থাকিব হ'ল কাতকে ছডিয়ামতকে। ইলেক্ট্ৰন কম মানে কি, এই যিটো ইলেক্ট্ৰনৰ যিটো নিউক্লিয়াছটোৰ যিটো চেল আছিলে, এই চেলটোত ছডিয়ামত এটা ইলেক্ট্ৰন বাহিৰত আছিলে, এই ইলেক্ট্ৰনটো কমি গুচি গ'ল, তেতিয়াহলে বস্তুটো কি হ'ল, এই বাকী কেইটা ইলেক্ট্ৰন কম জেগালৈ গুচি গ'ল নে? কম জেগাত গুচি গ'ল। কম জেগাত গুচি যোৱা মানে কি হ'ল, ইলেক্ট্ৰনটো মানে নিউক্লিয়াছটোৱে টাইটলি ধৰি আছে, আৰু এটা কথাত আমি ক'ব পাৰো যে ইলেক্ট্ৰনৰ যিমানটো জেগা সি লৈ আছিলে ইলেক্ট্ৰনে যিমানটো জেগা লৈ আছে, তাতকে এতিয়া এটা ইলেক্ট্ৰন এৰাৰ পিছত ইলেক্ট্ৰন কেইটাই কম জেগা ললে নে? মানে যিকেইটা ইলেক্ট্ৰন এতিয়া আছে কম জেগাত আছে, আগতে যেতিয়া এটা চেল বেছি আৰু এটা ইলেক্ট্ৰন বেছি আছে, তেতিয়াহ'লে এৰিয়াটো বেছি হৈ আছিলে, এৰিয়াটো বেছি আছিলে। গতিকে এৰিয়াটো কম হৈ যোৱাৰ লগে লগে মানে আমাৰ ইলেক্ট্ৰনিক ডেন্সিটিটো বেছি হৈ যায়। ইলেক্ট্ৰনিক ডেন্সিটি বেছি হৈ যোৱা মানে কম জেগাত বেছি ইলেক্ট্ৰন আছে। আগতে বেছি জেগাত বেছি ইলেক্ট্ৰন আছিলে, এতিয়া কম জেগাত বেছি ইলেক্ট্ৰন। কম জেগাত যদি বেছি ইলেক্ট্ৰন থাকে, ইলেক্ট্ৰন ডেন্সিটি যদি বাঢ়ি যায়, তেতিয়াহ'লে এই পজিটিভ চাৰ্জৰ ইনফ্লুৱেঞ্চটো বাহিৰৰ এনায়ন এটাৰ ইলেক্ট্ৰনৰ ওপৰত বাঢ়ি যায় মানে। হ'ল বাহিৰৰ এনায়ন এটাত বাঢ়ি যায়, সেইটো কাৰণে যিমানে ইলেক্ট্ৰনটো মানে কেটায়নৰ চাইজটো সৰু হৈ যাব, ইলেক্ট্ৰন ডেন্সিটি বাঢ়ি যাব, তেতিয়াহ'লে পজিটিভ চাৰ্জৰ ইনফ্লুৱেঞ্চটো বাহিৰৰ এনায়নৰ ওপৰত বাঢ়ি যাব, তেতিয়াহ'লে পলাৰাইজিং পাৱাৰটো কি হ'ব? বাঢ়ি যাব। হ'ল? এতিয়া ঠিক একেদৰে এনায়নৰ যদি আমি চাওঁ, এনায়নৰ যিমানে, এতিয়া আমি চাইজৰ কথা পঢ়ি আছো, চাইজ। এনায়নৰ যিমানে চাইজটো বাঢ়ি যাব, এনায়নতো একেই নিউক্লিয়াছ থাকে, কিন্তু এনায়নৰ চাইজ এটা ইমান আছে, এটা চাইজ এনায়নৰ ইমান আছে। এতিয়া এই এনায়নটোত যিটো ভেলেন্স ইলেক্ট্ৰন থাকিব, ওচৰত যেতিয়া এটা পজিটিভ চাৰ্জৰ কেটায়ন আহিব, আৰু এই এনায়নটোত যেতিয়া এটা বাহিৰত ইলেক্ট্ৰন থাকিব,
ওচৰত যেতিয়া এটা পজিটিভ চাৰ্জ আহিব তেতিয়াহলে এই ডিসটেন্সটো নিউক্লিয়াছৰ পৰা ইলেক্ট্ৰনটোলৈকে কাৰ বেছি হৈ আছে এইটো সেকেন্ড পার্ট বেশি হয়েছে মানে এটা যেনিবা পি এটো কিউ এতিয়া কিউ এন আয়নটোৰ নিউক্লিয়াছৰ পৰা ভ্যালেন্স ইলেক্ট্ৰনলৈ ডিসটেন্সটো বেছি হৈ আছে বেশি হয়েছে গতিকে ডিসটেন্স যিমানে বেছি হৈ থাকে এই ইলেক্ট্ৰনটো বেছি এভেইলেবল হৈ আছে নে এই ইলেক্ট্ৰনটো বেছি এভেইলেবল হৈ আছে পি ইলেক্ট্রনটা বেশি अवेलेबल হয়েছে মানে এই ইলেক্ট্ৰনটো আৰু এই পিৰ যিটো নিউক্লিয়াছৰ ডিসটেন্স কমি আছে কমি থকা মানে কি পজিটিভ চাৰ্জটোৱে এইটোক বেছি টাইটলি ধৰি আছে টাইটলি ধৰি আছে গতিকে এইটো যে ডিসটেন্সটো বাঢ়ি গ'ল তেতিয়াহলে ইয়াৰ তুলনাত ই কম টাইটলি ধৰিব কম টাইটলি ধৰাৰ লগে লগে এইটো বেছি এভেইলেবল হৈ আছে নে এইটো এভেইলেবল হৈ আছে কিউটো বেছি এভেইলেবল হৈ আছে গতিকে কিউটো এভেইলেবল হৈ থাকিলে ইয়াৰ পোলাৰাইজেবিলিটি বেছি হ'ব মানে পোলাৰাইজেবিলিটিটো বেছি হ'ব গতিকে ই মানে নিজৰ ইলেক্ট্ৰন ক্লাউডটো ওচৰৰ কেটায়ন এটা আহি ডিসচাৰ্জ কৰিবলৈ বেছি ভালকে এলাউ কৰিব দিব গতিকে তেতিয়াহলে ইয়াৰ যেনেকে সাইজটো কমিলে আমাৰ কি হয় ইলেক্ট্ৰন ডেন্সিটি বাঢ়ি যায় ইয়াৰ তেনেকে সাইজটো যদি বাঢ়ে তেতিয়াহলে ইলেক্ট্ৰন এভেইলেবিলিটি increases আৰু polarizability কি হ'ব increases গতিকে কেটায়নৰ সাইজ কমিলে polarizing power বাঢ়ে এনায়নৰ সাইজ বাঢ়িলে polarizability বাঢ়ে দুটা কনসেপ্ট বুজিলো কোৱেশ্চন কৰিব লাগিব কিন্তু বুজি নাপালে নেক্সট হৈ গ'ল 3 নম্বৰটো হৈ গ'ল চাৰ্জটো আমি একেলগে পঢ়িম এতিয়া যিকোনো এটা বস্তু যেতিয়া চাৰ্জটো বাঢ়ি যায় মানে কেটায়নৰ ক্ষেত্ৰত যদি চাৰ্জ বাঢ়ি যায় কেটায়নৰ ক্ষেত্ৰত যদি চাৰ্জ ইনক্ৰিজ হয় মানে কি হৈছে কেটায়নটোৰ ইলেক্ট্ৰন কমি কমি গৈ আছে হয়নে ইলেক্ট্ৰন কমি গৈ আছে ইলেক্ট্ৰন কমি যোৱা মানে কম জায়গাত বেছি ইলেক্ট্ৰন সোমাই গৈ আছে নে মানে ভিতৰলৈ গৈ আছে গতিকে ইলেক্ট্ৰনৰ ডেন্সিটিটো কি হ'ব তেতিয়ালে ডেন্সিটি মানে মানে কম এৰিয়াত যদি বেছি বস্তু থাকে তেতিয়াহলে ডেন্সিটি বাঢ়ি যায় গতিকে তেতিয়াহলে ইলেক্ট্ৰন কমি গৈ আছে মানে সাইজটো সৰু হৈ গৈ আছে সৰু হৈ যোৱাৰ লগে ইলেক্ট্ৰনৰ ডেন্সিটিটো বাঢ়ি গৈ আছে গতিকে তেতিয়া মানে কি হ'ব ইলেক্ট্ৰনটো খুব ওচৰত থাকিব ডেন্সিটি যেতিয়া কমি যায় সদায় তেতিয়াহলে আমাৰ মানে পোলাৰাইজিং পাৱাৰটো বাঢ়ি যায় হল এতিয়া মানে কি যিমানে চাৰ্জটো বাঢ়ি যাব সিমানে পোলাৰাইজিং পাৱাৰটো বাঢ়ি যাব এইটোৱে হৈ গ'ল কেটায়নৰ ক্ষেত্ৰত হল কেটায়নৰ চাৰ্জটো যিমানে বাঢ়ি যাব সিমানে পোলাৰাইজিং পাৱাৰটো বাঢ়ি যাব কিয় কাৰণ চাৰ্জটো যিমানে বাঢ়ি যাব সিমানে ইলেক্ট্ৰন কমি যাব ইলেক্ট্ৰন যদি কমি যায় তেতিয়া নিউক্লিয়াছটোৱে বাহিৰৰ ইলেক্ট্ৰনটাক বেছি জোৰকে টানিব পাৰিব বুজি পাইছা গতিকে এইটো হৈ গ'ল এতিয়া এনায়নৰ ক্ষেত্ৰতো আমি চাম যে এনায়নৰ ক্ষেত্ৰত যদি চাৰ্জটো বাঢ়ি বাঢ়ি গৈ থাকে মানে ইলেক্ট্ৰনটো কি হৈছে বাহিৰত ওলাই গৈ আছে নে এনায়নে কি কৰিব ইলেক্ট্ৰন লয় গতিকে ইলেক্ট্ৰন লৈ গৈ আছে আলটিমেটলি কি হৈছে আৰু বাঢ়ি গৈ আছে ডাঙৰ হৈ গৈ আছে গতিকে যিমানে চাৰ্জটো বাঢ়ি গৈ আছে তাৰ পোলাৰাইজেবিলিটি কি হৈছে পোলাৰাইজেবিলিটি মানে যিমান ইজিলি ইলেক্ট্ৰনটো দিব পাৰে গতিকে বাঢ়িছে গতিকে আলটিমেটলি আমাৰ কেটায়ন বা এনায়ন যিয়ে নহওক চাৰ্জটো যদি বাঢ়ি যায় পোলাৰাইজিং পাৱাৰ বা পোলাৰাইজেবিলিটি আমাৰ ইনক্ৰিজ হয়
গতিকে আমি ফাজান্স ৰুলৰ পৰা তিনটা কথাই গম পালো যে কেটায়নৰ যদি সাইজ কম হয় পোলাৰাইজিং পাৱাৰ বাঢ়ি যায়, এনায়নৰ যদি সাইজ বেছি হয় পোলাৰাইজিবিলিটি বাঢ়ি যায়, চাৰ্জৰ ক্ষেত্ৰত কেটায়ন বা এনায়ন যিয়ে নহওক চাৰ্জ বেছি হলে পোলাৰাইজিং পাৱাৰ বা পোলাৰাইজিবিলিটি বাঢ়ি যায়। এইকেইটা ফাজান্স ৰুল। এই ফাজান্স ৰুলৰ পৰা কুৱেশ্যন আহে, তোমাক এনায়ন কেইটামান দি দিব, তুমি এতিয়া কৰিব লাগিব যে পোলাৰাইজিং পাৱাৰ বা পোলাৰাইজিবিলিটি কাৰ বেছি কাৰ কম। এতিয়া তুমি মোক কোৱা কোৱা। And the following in the decreasing order of polarization. পোলাৰাইজিং পাৱাৰ। Polarizing power. এইকেইটা কেটায়ন নে এনায়ন? এইকেইটা সব কেটায়ন। কেটায়ন। কেটায়নৰ ক্ষেত্ৰত আমি প্ৰথমতে চাইছিলো সাইজ। সাইজটোৰ লগততো এতিয়া কথা নাই। এতিয়া কিয় কথা নাই বুলি ক'লে প্ৰব্লেম ভাবি ল'ব লাগিব আকৌ। সাইজটোৰ লগত ইয়াত কোনো কথা নাই। কিয় কথা নাই? কাৰণ কাৰ্বন হৈ গ'ল আমাৰ এটমিক নাম্বাৰ কিমান? কাৰ্বনৰ এটমিক নাম্বাৰ 6। চাৰিটা ইলেক্ট্ৰন E4+ এই দিলে। কেইটা ইলেক্ট্ৰন আছে? দুটা থাকিলে মানে হিলিয়াম, হয়নে? বৰণ কিমান? বৰণৰ 5। তিনটা এই দিলে, কেইটা থাকিলে? দুটা। বেৰিলিয়ামৰ কিমান? 3। বেৰিলিয়াম 4। 4। দুটা এই দিলে, কেইটা থাকিলে? থাকিলে দুটা। লিথিয়ামৰ কেইটা, কিমান এটমিক নাম্বাৰ? 3। এটা এই দিলে, কেইটা? দুটা থাকিলে। গতিকে গোটেইকেইটাৰে মানে ইলেক্ট্ৰনিক নাম্বাৰ সমান, আল্টিমেটলি হিলিয়ামৰ কনফিগাৰেশ্যন লৈ আছে, সেইটো কাৰণে সাইজটো সমান। এতিয়া তাহাঁতৰ ডিফাৰেন্সটো ক'ত আছে? চাৰ্জ। এতিয়া ফাজান্স ৰুলৰ মতে চাৰ্জ কেটায়নৰ যদি বেছি হয় পোলাৰাইজিং পাৱাৰটো কি হয়? বেছি হয়। গতিকে যিটোৰে চাৰ্জ বেছি তেতিয়াহ'লে পোলাৰাইজিং পাৱাৰ বেছি। গতিকে ইয়াত কৈছে ডিক্ৰিজিং অৰ্ডাৰ, চবতকে বেছি কাৰ হ'ব তেতিয়াহ'লে? চবতকে বেছি কাৰ্বন। কাৰ্বন 4 পজিটিভ। নেক্সট বৰণ। বৰণ 3 পজিটিভ। নেক্সট বেৰিলিয়াম 2 পজিটিভ। নেক্সট লিথিয়াম। গতিকে যিমানে চাৰ্জটো বাঢ়ি যাব কেটায়নৰ ক্ষেত্ৰত সিমানে পোলাৰাইজিং পাৱাৰটো বাঢ়ি যাব। হ'লনে? এতিয়া কুৱেশ্যন আমি কৰিব পাৰিম তেতিয়াহ'লে। এতিয়া হ'ল আমি কেনেকে চাম। আমাক এতিয়া ক'লে যে
ইয়াত কি ক'লে কোৱেশ্যনটোত is the following in the decreasing order of polarizability. মানে কি বুলি ক'লে কি কৰিব লাগিব আমি এতিয়া হেৰি কৰিব লাগিব এইটো polarizability এইবিলাক মানে polarizability বেছিৰ পৰা কমলে আমি এৰেঞ্জ কৰিব লাগিব এতিয়া polarizability কাৰ উলিয়াই ইলেক্ট্ৰনটো উলিয়াই polarizing powerটো কাৰ উলিয়াইছো আমি কাৰ্বনৰ এলিমেন্টৰ এইটো কি হয়নো এইবোৰ কি হয় কেটায়ন পুটে polarizing power কাৰ উলিয়াও এনায়ন মানে polarizing powerটো কাৰ উলিয়াও এইটো polarizing power কাৰ উলিয়াইছো এলিমেন্টৰ ওলাইছে মানে হেৰি 4+3+ এইকেইটা ইলেক্ট্ৰনৰ মানে এলিমেন্টটো মানে প্লাস থাকিলে কি বুলি কয় তাক কেটায়ন কেটায়ন তুমি এনায়ন বুলি কৈছা গতিকে আমি polarizing power কেটায়ন উলিয়াও তেতিয়াহলে polarizability বুলি কৈছে তেতিয়াহলে কাৰ উলিয়াম এনায়নৰ গতিকে এইকেইটা এলিমেন্ট দিয়া আছে তোমাক খেলিমেলি লগাবলৈ তুমি এতিয়া উলিয়াব লাগিব ইয়াৰ কেটায়ন কোনটো এনায়ন কোনটো এতিয়া এনায়ন গিটা উলিয়াব লাগিব কাৰণ polarizability কথা কৈছে গতিকে CH4 থকা এনায়নটো কি এইবোৰ জানিব লাগিব CH4 H4 টো এনায়ন থাকে কেনেকে হাইড্ৰোজেন এনায়ন হয় নি নহয় বাৰু এইমাত্ৰ এইটো যেনেকুৱা বস্তু ন হাইড্ৰোজেনটো সদায় পজিটিভ তাৰপিছত কিছুমান বস্তু সদায় পজিটিভ হয় মানে পজিটিভ বস্তুটো গতিকে জানিব মানে কাৰ্বনটো নিগেটিভ হয় এতিয়া কাৰ্বনটো কিমান নিগেটিভ হ'ব C4 নিগেটিভ হ'ব তেতিয়াহে চাৰিটা হাইড্ৰোজেনৰ লগত বেলেন্স কৰি ফৰ্মুলাটো হৈছে গতিকে এতিয়া তুমি তেনেকে এইটো ক'ব লাগিব দে H2 কোনটো এনায়ন এনায়নটো অক্সিজেন গতিকে এতিয়া H+ এতিয়া অক্সিজেন যদি হাইড্ৰোজেনৰ তলত 2 আছে অক্সিজেনটো কিমান নিগেটিভ O2 নিগেটিভ তাৰপিছত হ'ল আমাৰ HF এইটো ফ্লোৰিন গতিকে কোনটো নিগেটিভ হ'ব এনায়ন কোনটো হ'ব ফ্লোৰিন এতিয়া হাইড্ৰোজেন যদি এটাই আছে গতিকে ফ্লোৰিনটো কিমান নিগেটিভ হ'ব ফ্লোৰিন নিগেটিভ তাৰপিছত হ'ল NH3 ত হাইড্ৰোজেনটো প্লাস N টো কিমান নিগেটিভ N3 নিগেটিভ এইটোৱে কনসেপ্ট এতিয়া আমি এৰেঞ্জ কৰিব লাগিব C4 minus O2 minus F minus N3 minus গতিকে ইয়াত মই কি বুলি কৈছিলো যে যিমানে চাৰ্জটো বাঢ়ি যায় এনায়নে হওক কেটায়নে হওক polarizing power বা polarizability কি হয় বাঢ়ি যায় গতিকে সাইজটো বেলেগ আছিলে সাইজটো কেটায়নৰ কমিলেহে polarizing power বাঢ়ে এনায়নৰ সাইজটো বাঢ়িলেহে polarizability বাঢ়ে কিন্তু চাৰ্জটো ক্ষেত্ৰত দুইটা একেই যিমানে কেটায়নে হওক এনায়নে হওক চাৰ্জটো যিমানে বাঢ়ে ইলেক্ট্ৰনিক চাৰ্জটো এটো কিমানে polarizing power হওক বা polarizability হওক আমাৰ বাঢ়ি যায় গতিকে তেতিয়াহলে যিমানে চাৰ্জ বেছি সিমানে polarizability বেছি গতিকে সবতকে বেছিটো কোনটো হ'ব CH4 তাৰপা NH3 তাৰপা H2 তাৰপা HF মানে C4 নিগেটিভ N3 নিগেটিভ O2 নিগেটিভ
ক্লোৰিন নিগেটিভ হল অ', গতিকে কুৱেশ্যন এইটো টাইপতে আহিব যে তাতকে বেলেগ নাই কিন্তু তুমি ক'ব লাগিব যে পোলাৰাইজিবিলিটি বুলি ক'লে এতিয়া পোলাৰাইজিবিলিটি সদায় নাই পোলাৰাইজিং পাৱাৰ বুলি ক'লে পোলাৰাইজিং পাৱাৰ বুলি ক'লে সদায় কেটায়ন এইটো কনসেপ্ট গতিকে সেইকেইটা যদি মনত থাকে আৰু সাইজ কেটায়নৰ কমিলে পোলাৰাইজিং পাৱাৰ বাঢ়ে সাইজ এনায়নৰ বাঢ়িলে পোলাৰাইজিবিলিটি বাঢ়ে আৰু চাৰ্জৰ ক্ষেত্ৰত দুইটাই একেই যিমানে চাৰ্জ বাঢ়িব পোলাৰাইজিং পাৱাৰ বা পোলাৰাইজিবিলিটি বাঢ়িব গতিকে এই তিনিটা যেতিয়া মনত থাকিব তুমি এইটো যিকোনো কুৱেশ্যন কৰিব পাৰিবা গতিকে কুৱেশ্যনটো এইটো ৰূপতে আহিব আৰু এইবোৰ এক্সপেৰিমেণ্টেলি প্ৰুভ কৰা আছে মানে এইটো কনসেপ্ট যে হয় এই কুৱেশ্যন কেইটা লিখিছিলা নি লিখিছো এতিয়া আমি ফাদান্স ৰুল আৰু এইকেইটা পঢ়িলো গীতা হৈ গ'ল আৰু এটা মানে স্মল কনসেপ্ট আছে যে মানে আমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশনৰ ওপৰতো সেই কেটায়নৰ পোলাৰাইজিং পাৱাৰটো ডিপেন্ড কৰে ইলেক্ট্ৰনিক কনফিগাৰেশন এতিয়া ইলেক্ট্ৰনিক কনফিগাৰেশনৰ ক্ষেত্ৰত মানে এটা স্মল কনসেপ্ট অকল এইটো ইমান ডাঙৰ কনসেপ্ট নহয় কেতিয়াবা দৰকাৰ হয় আৰু যে যেতিয়া ধৰি লোৱা এইটো মই আজি ধৰিলো আৰ্গন এটা ধৰিলো নিয়ন আৰ্গনৰ মই কনফিগাৰেশনটো চাওঁ 1s2 2s2 2p6 3s2 3p6 মানে 18 ভ্যালেন্স ইলেক্ট্ৰন ইয়াৰ যদি চাওঁ 1s2 2s2 2p6 10 ভ্যালেন্স ইলেক্ট্ৰন গতিকে এই মানে যাৰ ইলেক্ট্ৰনিক কনফিগাৰেশনটো মানে ns2 np6 হয় তাতকে মানে এই 18 ভ্যালেন্স ইলেক্ট্ৰনৰ পোলাৰাইজিং পাৱাৰটো বেছি হয় গতিকে আৰ্গনৰ ক্ষেত্ৰত যিহেতু 18 ভ্যালেন্স ইলেক্ট্ৰন আছে কিন্তু ইয়াৰ ক্ষেত্ৰত 10 মানে ns2 np6 অকল 8 মানে 288 লেকেহে আছে গতিকে সেইটো কাৰণে ইয়াৰ পোলাৰাইজিং পাৱাৰটো বেছি মানে ইয়াৰ পোলাৰাইজিং পাৱাৰটো বেছি ইলেক্ট্ৰনিক কনফিগাৰেশনটো হ'ল নে हेलो ইলেক্ট্ৰনিক কনফিগাৰেশনৰ কনসেপ্টটো হ'ল মানে ইলেক্ট্ৰনিক কনফিগাৰেশন যেতিয়া 18 ভ্যালেন্স ইলেক্ট্ৰন থাকে তাৰ পোলাৰাইজিং পাৱাৰ বেছি হয় দেন 8 বা 10 ভ্যালেন্স ইলেক্ট্ৰন এটো হৈ গ'ল ইলেক্ট্ৰনিক কনফিগাৰেশনৰ কনসেপ্ট এটো স্মল কনসেপ্ট কেতিয়াবা দৰকাৰ হয় এতিয়া আমি চাব লাগিব যেনেকৈ আমি পিৰিয়ডিক টেন্স খিনি চাই আহিছিলো ইলেক্ট্ৰনিগেটিভিটি ইলেক্ট্ৰন গেইন এনথালপি আয়নাইজেশন এনথালপি তেনেকে আমি এতিয়া চাব লাগিব যে পিৰিয়ডত আৰু গ্ৰুপত পোলাৰাইজিং পাৱাৰ বা পোলাৰাইজিবিলিটিটো কি হয় এতিয়া আমি যদি এই থাৰ্ড পিৰিয়ডটো চাওঁ সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ ইমান মানলৈকে ধৰিছো এটা সোডিয়ামে যেতিয়া কেটায়ন ফৰ্ম কৰে কি ফৰ্ম কৰে সোডিয়াম কেটায়ন হাইড্ৰক্সাইড নহয় সোডিয়ামে কেটায়ন ফৰ্ম কৰিলে সোডিয়ামৰ চাৰ্জটো কি হয় নেগেটিভ সৰি সৰি এনায়ন নেগেটিভ কেটায়ন পজিটিভ সোডিয়াম প্লাস
মানে মেগনেসিয়ামে কৰিলে কিমান হ'ব Mg plus Mg প্লাস হয় নি মেগনেসিয়াম এটমিক নাম্বাৰ কিমান 1 পৰা 30 লৈকে একদম মনত থাকিব লাগিব দেই ইমান স্লো হল নহব এতিয়া মেগনেসিয়ামৰ চাৰ্জটো কিমান হ'ব তেলে 12 হ'ল এই চাৰ্জটোনো আহে ক বাকি ইলেক্ট্ৰন যিমানটা এৰিলে নিয়েৰেষ্ট নোবেল গেছ কনফিগাৰেশনটো পাব গতিকে মেগনেসিয়াম যদি 12 দুটা এৰি পেলাই কি নিয়নো পাব মেগনেসিয়াম 2 প্লাস এলুমিনিয়াম aluminum 3 plus সিলিকন সিলিকন 4 প্লাস ফসফরাস 5 প্লাস গটিকে অৰিজিনালি কি হৈছে পিৰিয়ডটোত আমি যে গৈ আছো চাৰ্জটো কি হৈ গৈ আছে চাৰ্জটো ইনক্ৰিজ হৈ গৈ আছে চাৰ্জটো যদি ইনক্ৰিজ হৈ যায় পোলাৰাইজিং পাৱাৰটো কি আছিল চাৰ্জটো ইনক্ৰিজ পোলাৰাইজিং পাৱাৰটো ইনক্ৰিজ হৈ যায় পোলাৰাইজিং পাৱাৰটো ইনক্ৰিজ হৈ যায় গতিকে along a period from left to right কি হৈছে along a period from left to right polarizing power increases এতিয়া আমি সাইজটো কি বুলি পাইছিলো সাইজটো যিমানে বাঢ়ি যায় কি বুলি কয় কেটায়নৰ সাইজটো যিমানে কমি যায় সিমানে polarizing powerটো কি হয় মানে কি কৈছিলা কোৱাচোন কেটায়নৰ সাইজটো যিমানে কমি যায় তেতিয়া polarizing powerটো কি হয় কেটায়নৰ সাইজটো যিমান কমি যায় তেতিয়া polarizing powerটো কমি যায় বাঢ়ি যায় মই কমি যায় লিখি থৈছো মই ইমানখিনি চিঞৰি আছো অথনিপা কেটায়নৰ সাইজটো কমি গলে ইলেক্ট্ৰনৰ ডেনসিটিটো কমি বাঢ়ি যাব নে যদি বাঢ়ি যায় তেতিয়াহলে নিউক্লিয়াছৰ যেটো এক্সটেন্ড পজিটিভ চাৰ্জটো ইলেক্ট্ৰনটোক দিয়া সিমানে বাঢ়ি গুছি যাব সেইটো কাৰণে পোলাৰাইজিং ওচৰ এনায়নটো কি বেছি ভালকে ডিস্টাৰ্ব কৰিব পাৰে ইলেক্ট্ৰনিক ক্লাউডটো গতিকে ইলেক্ট্ৰনিক ক্লাউডটো ডিস্টাৰ্ব কৰাৰ কাৰণে কেটায়নটো সাইজ যিমানে কমিব সিমানে পোলাৰাইজিং পাৱাৰটো বাঢ়ি যাব গতিকে এতিয়া পোলাৰাইজিং পাৱাৰটো সাইজৰ ওপৰত মানে উল্টাকে ডিপেন্ড কৰে মানে সাইজ যিমানে কমিব পোলাৰাইজিং পাৱাৰ সিমানে বাঢ়িব এটা হেতু ইয়াত মানি সলিউশন নে পিৰিয়ড এটাত জেড ইফেক্টিভটো কি হয় পিৰিয়ড এটাত জেড ইফেক্টিভটো সিগমাটো কনস্ট্যান্ট থাকে প্রোটনৰ পাৱাৰটো বাঢ়ি গৈ থাকে গতিকে জেড ইফেক্টিভটো কি হয় ইনক্ৰিজ হয় যদি জেড ইফেক্টিভ ইনক্ৰিজ হয় পিৰিয়ডত এটমৰ সাইজবোৰ কি হ'ব এটমৰ সাইজবোৰ ইনক্ৰিজ হ'ব জেড ইফেক্টিভটো ইনক্ৰিজ হোৱা মানে কি জেড ইফেক্টিভটো atomic size to decrease হয় মানে z effective increase হয় মানে কি number of protons increase হয় z effective increase হোৱা মানে কি সুধিছো z effective বাঢ়ি যোৱা মানে কি কৰিব z effective বাঢ়ি গলে effective nuclear charge যদি বাঢ়ি যায় মানে কি ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ যদি বাঢ়ি যায় তেতিয়াহলে এটম এটা যদি ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বাঢ়ি যায় মানে কি কৰিব আমি মানে ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গৈছে মানে তুমি
কোন ফালৰ পৰা কৈছানো কোৱাচোন ইফেক্টিভ নিউক্লিয়াছ চাৰ্জ বাঢ়ি গৈছে ঠিক আছে মানে পজিটিভ চাৰ্জটো ইনক্ৰিজ হৈছে মানে অকল পজিটিভ চাৰ্জটো ইনক্ৰিজ হলে যে ইফেক্টিভ বাঢ়ি যায় নি নহয় জেড ইফেক্টিভ মানে কি তেতিয়াহ'লে সেইটোৱে কোৱাচোন ইমানখিনি যদি পঢ়াৰ পিছত যে এইটো পাহৰি গ'লে কেনে হ'ব জেড ইফেক্টিভ মানে কি জেড ইফেক্টিভ মানে হৈছে টোটেল নিউক্লিয়াৰ চাৰ্জটো এটমত সেইটো জেড ইফেক্টিভ প্ৰথম ক্লাছৰ পৰা কৰিব লাগিব এতিয়া তুমি জেড ইফেক্টিভৰ ডেফিনেশ্যন কি সেইটোৱে কোৱাচোন তুমি মানে ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ যোনটো হেৰিটো থাকে তাৰ মাজত যোনটো ৰিপালচন হয় সেইটো মানে তোমাৰ জেড ইফেক্টিভ মানে কি আছিলে জেড ইফেক্টিভ মানে আছিলে যে নিউক্লিয়াছ এটাৰ যিমানে এটমিক নাম্বাৰটো থাকে যেনেকে লিথিয়ামৰ নিউক্লিয়াছ চাৰ্জ +3 তাৰপিছত আহিলে বেৰিলিয়াম +4 তেনেকে বাঢ়ি বাঢ়ি গৈ থাকে চাৰ্জটো এতিয়া সিমান হয় কিন্তু যিহেতু ইলেক্ট্ৰনিক চেলবোৰ বাঢ়ি বাঢ়ি গৈ থাকে মই যেতিয়া কথা এটা কৈ থাকো পুৰা ক্লিয়াৰলি শুনি যাবা নহবা পাহৰি যাবা চব যেতিয়া চেলবোৰ বাঢ়ি বাঢ়ি গৈ আছে মানে ইনাৰ চেল ইলেক্ট্ৰন বাঢ়ি গৈ আছে ইনাৰ চেল ইলেক্ট্ৰন যিমানে বাঢ়ি গৈ আছে বাহিৰৰ ইলেক্ট্ৰনটোক সিমানে সি ৰিপালচন কৰিব সেই ৰিপালচনৰ ফলত এটা পাৰ্টিকুলাৰ ৰিজাল্টেণ্ট এটা নেট ফৰ্ছে সি নিউক্লিয়াছৰ পৰা মানে এট্ৰেকশ্যন পায় মানে এট্ৰেক্টিভ ফৰ্চ গোটেইটো নাপায় মানে +3 আছে বোলে +3 নাপায় কিয় কাৰণ এই ভিতৰৰ ইলেক্ট্ৰনটো তাক ৰিপালচন কৰি দিছে কাৰণে সি এইটোত অলপ খৰচ কৰি দিছে এনাৰ্জি মানে এইটো কাৰণে এই গোটেই অল ফৰ্চটো নিউক্লিয়াছৰ ই যেনেকে পাইছে সি তেনেকে নাপায় সেই ৰিজাল্টেণ্ট ফৰ্চটোকে কোৱা হয় জেড ইফেক্টিভ আৰু এই ৰিপালচনটো ইনাৰ চেল ইলেক্ট্ৰন আৰু ভেলেন্স ইলেক্ট্ৰনৰ মাজত যিটো হৈছে সেইটোকে কোৱা হয় স্ক্ৰিনিং বা চিল্ডিং ইফেক্ট সিগমা এতিয়া জেড ইফেক্টিভটো বুজাবলৈ হলে তুমি প্ৰটনৰ সংখ্যা আৰু ইলেক্ট্ৰন দুইটা ক'ব লাগিব খুদা প্ৰটনটোৰ ওপৰত ডিপেণ্ড নকৰে ইলেক্ট্ৰনৰ ডিষ্টেন্স এটমিক সাইজ সবৰ ওপৰত ডিপেণ্ড কৰিব গতিকে জেড ইফেক্টিভ মানে কি বুলি ক'লে দা ৰিজাল্টেণ্ট ফৰ্চ এক্সপিৰিয়েঞ্চ বাই দা ভেলেন্স ইলেক্ট্ৰন গতিকে তেনেকে ক'ব লাগিব তুমি জেড ইফেক্টিভ আৰু সিগমা বুলি ক'লে দা ইণ্টাৰ ইলেক্ট্ৰনিক ৰিপালচন বিটুইন দা ভেলেন্স ইলেক্ট্ৰন এণ্ড দা ইনাৰ চেল ইলেক্ট্ৰনছ তেনেকে ক'লে সেইটো হৈ গ'ল চিল্ডিং বা স্ক্ৰিনিং ইফেক্ট চিল্ডিং ইফেক্ট মানে ই নিউক্লিয়াছটোৰ পৰা বাহিৰৰ ইলেক্ট্ৰনটোক চিল্ড কৰিছে মানে নিউক্লিয়াছটোৰ ওচৰলৈ আহিব দিয়া নাই যেনেকে তৰোৱাল মাৰিলে আমি চিল্ড এখন দি পেলাই তৰোৱালটো আমাক গাত নালাগিবলৈ ৰখাও তেনেকে সেই নিউক্লিয়াছটোক তৰোৱাল মানে চিল্ডখন দি পেলাই নিউক্লিয়াছটো ওচৰলৈ আহিবলৈ ভেলেন্স ইলেক্ট্ৰনটোক বাধা দিছে বুজিলো গতিকে জেড ইফেক্টিভ হ'বলৈ হলে ইলেক্ট্ৰন আৰু প্ৰটন দুইটা লাগিব গতিকে প্ৰটন আৰু বাহিৰৰ ইলেক্ট্ৰনটোৰ মাজত যিমানটো এক্সটেণ্ট অফ ফ'ৰ্চ চলি আছে কমি মেলি গতিকে সেই এক্সটেণ্ট অফ ফ'ৰ্চটোকে জেড ইফেক্টিভ কোৱা হয় গতিকে যিমানে ইলেক্ট্ৰনিক চাইজটো
মানে কি বুলি কয় জেড ইফেক্টিভটো কি 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 হ'ব যিমানে পিৰিয়ডত যাওঁ জেড ইফেক্টিভটো সিমানে বাঢ়ি যায় হয়নে পিৰিয়ডত যিমানে লেফ্ট টু ৰাইটলৈ যাওঁ জেড ইফেক্টিভটো বাঢ়ি যায় কাৰণ ইলেক্ট্ৰনটো একেটা চেলতে থাকে কিন্তু প্ৰটনৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ থাকে হয়নে বুজি পাইছো নে মানে ইলেক্ট্ৰন ইয়াত যিটো ইলেক্ট্ৰন থাকিব ইয়াতো ইলেক্ট্ৰনৰ সংখ্যা একেই কিন্তু কথাটো হ'ল কি প্ৰটনৰ সংখ্যাটো বেলেগ বেলেগ হৈ গৈ আছে নে মেগনেছিয়ামৰ 12 এলুমিনিয়াম 13 সিলিকন 14 কিন্তু ইলেক্ট্ৰনৰ সংখ্যা একেই হয় নে নহয় গতিকে যদি হয় তেতিয়াহ'লে এই ফসফৰাছক এই 5টা ইলেক্ট্ৰন কমি যোৱাৰ পিছত যিমানটো জোৰত টানিব সোডিয়ামক এটা ইলেক্ট্ৰনে গৈছে একেদৰে টানিব জানো কাৰণ ইয়াৰ প্ৰটন 10টা আছে গতিকে সবতকে বেছি নিউক্লিয়াছটোৱে কাক টানিব সবতকে বেছি নিউক্লিয়াছটোৱে সোডিয়ামক টানিব সোডিয়ামৰ নিউক্লিয়াছৰ চাৰ্জ আছে +10 ফসফৰাছৰ আছে +15 ইয়াৰ 10টা ইলেক্ট্ৰন ইয়াৰ 10টা ইলেক্ট্ৰন ইয়াৰ 10টা ইয়াৰ 10টা ইয়াৰ 10টা এতিয়া তুমি কোৱা কোনটো নিউক্লিয়াছৰ চাৰ্জে মানে বাহিৰৰ ইলেক্ট্ৰনটোক বেছিকে টানিব ফসফৰাছৰ গোটেই ফসফৰাছৰ হেৰিটো যদি বেছিকে টানে তেতিয়াহ'লে সাইজটো সবতকে কাৰ কম হ'ব ফসফৰাছৰ সবতকে সাইজটো কম হ'ব গতিকে সাইজ যিমানে কম হয় পোলাৰাইজিং পাৱাৰ কি হয় বেছি হয় গতিকে আমাৰ যদি চাৰ্জ চাওঁ চাৰ্জ যিমানে বাঢ়ে পোলাৰাইজিং পাৱাৰ বাঢ়ে সাইজ যিমানে কমে পোলাৰাইজিং পাৱাৰ বাঢ়ে গতিকে আমি মানে সেইটো পাইছো মানে সাইজটো ফসফৰাছলে এপিনৰ পৰা এপিনলৈ সাইজটো কমিছে হয়নে চাৰ্জটো বাঢ়িছে গতিকে চাৰ্জ বাঢ়িলে পোলাৰাইজিং পাৱাৰ বাঢ়ে সাইজ কমিলে পোলাৰাইজিং পাৱাৰ বাঢ়ে এইবোৰ একদম ক্লিয়াৰ হৈ লাগে কনফিউজ লাগে এইটো মই বুজিছো তুমি প্ৰথম কৈছা কিন্তু ক্লিয়াৰ ৰিভিজন ভাজান্স ৰুল পুৰা ৰিভিজন গতিকে পোলাৰাইজিং পাৱাৰ কেনেকে বেলেগ বেলেগ হয় সেইটো চাব লাগিব মানে চাৰ্জ এনায়নে হওক কেটায়নে হওক চাৰ্জ বাঢ়িলে পোলাৰাইজিং পাৱাৰ আৰু পোলাৰাইজিবিলিটি বাঢ়ে এইটো দুইটা বাঢ়ে কিন্তু কেটায়ন আৰু এনায়নৰ ক্ষেত্ৰত সাইজৰ কনসেপ্টটো বেলেগ কেটায়নৰ সাইজ কমিব লাগিব তেতিয়াহে পোলাৰাইজিং পাৱাৰটো বাঢ়িব আৰু এনায়নৰ ক্ষেত্ৰত সাইজ বাঢ়িব লাগিব তেতিয়াহে পোলাৰাইজিবিলিটি বাঢ়িব গতিকে পোলাৰাইজিবিলিটি বুলি ক'লে সদায় এনায়ন পোলাৰাইজিং পাৱাৰ বুলি ক'লে সদায় কেটায়ন এইকেইটা ক্লিয়াৰ থাকিব লাগিব তাৰপিছত আমি আগবাঢ়িব পাৰিম এতিয়া নেক্সট হ'ল along a period from left to right polarizing power কি হ'ল তেতিয়াহ'লে বাঢ়িলে এতিয়া মই যদি চাওঁ along a group or along a period এটো polarizing power চালো polarizability যদি চাওঁ anion হ'বলে হলে আকৌ সেই periodic table ৰাইট সাইডে থাকে মানে কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন এটা কাৰ্বনৰ হেৰি কিমান কি বুলি কয় তো এটমিক নাম্বাৰ 6 গতিকে কি মানে এই হিলিয়ামৰ কনফিগাৰেশনটো লবলে কি কৰিব তিনটা এৰি দিব কিন্তু এই মানে কাৰ্বনে এই নিদিয়ে মানে মই কি বুলি কৈছো যে ৰাইট সাইড অফ দা পিৰিয়ডিক টেবল সদায় কি হয় মানে নন মেটেল মানে এনায়ন হয়
ফ্লৰিন চৰিন হেলোজেন হ্যাঁ। হেলোজেন এনায়ন যদি এনায়ন হয় ও, মানে ওপৰত নিগেটিভ চাৰ্জ আহিব নিগেটিভ চাৰ্জ আহিলে ইলেক্ট্ৰন এৰিব নে ল'ব ল'ব। ল'ব গতিকে কাৰ্বনে কাৰ কনফিগাৰেশ্যন ল'ব প্ৰথম কথা সেইটো সেইকেইটা ক্লিয়াৰ থাকিব লাগিব নিয়ন নিয়ন ঠিকে আছে নিয়নৰ যদি লয় তেতিয়াহ'লে নিগেটিভ চাৰ্জ কিমান আহিব কাৰ্বনৰ ওপৰত -4 নাইট্ৰজেন এটমিক নাম্বাৰ 7 তেতিয়াহ'লে নাইট্ৰজেন গতিকে তেতিয়াহ'লে আমাৰ কি হয় যে পিৰিয়ডত এনায়নৰ চাৰ্জটো কমি গৈছে গতিকে এনায়নৰ চাৰ্জটো যদি কমি যায় তেতিয়াহ'লে পিৰিয়ডত কি বুলি কয় তেতিয়াহ'লে পোলাৰাইজেবিলিটিটো কি হ'ব কমি যাব গতিকে along a period polarizability decreases হয়নে আৰু along a period polarizing power increases এইটো হয়নে এতিয়া এনায়নৰ সাইজৰ ওপৰত কেনেকৈ ডিপেন্ড কৰিছিলে এনায়নৰ যদি সাইজ বেছি হয় এনায়নৰ সাইজ বেছি হলে পোলাৰাইজেবিলিটি বেছি হ'ব